ধুবুৰীত চাৰিদফীয়া দাবীত SSUI কমিউনিষ্টৰ প্ৰতিবাদ। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ গাতে লাগি থকা ৰজা প্ৰভাচন্দ্ৰ বৰুৱা খেলপথাৰৰ সন্মুখত SSUI কমিউনিষ্ট ধুবুৰী লোকেল কমিটিৰ পক্ষৰ পৰা চাৰিদফীয়া দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰী চহৰৰ যান-জঁট সমস্যা সমাধান কৰিবলৈ পাথৰঘাটৰ পৰা ফলিমাৰী হৈ গৌৰীপুৰলৈ এখন বিকল্প ৰাস্তা নিৰ্মাণ কৰা, ৰাজ্যৰাণী এক্সপ্ৰেছ প্ৰতিদিন সন্ধিয়া ধুবুৰীৰ পৰা গুৱাহাটীলৈ চালু কৰাৰ ব্যৱস্থা কৰা, ধুবুৰী চহৰৰ তিনিওফালে ফেৰীঘাটসমূহ ৰাইজৰ সুচল হোৱাকৈ আধুনিকৰণ কৰা আৰু ধুবুৰী চহৰৰ চেনপাৰাত এখন উৰণীয়া সেতু নিৰ্মাণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়া অনুসৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত দাবী সন্মিলিত এখন স্মাৰকপত্ৰ দাখিল কৰা হয়। শীঘ্ৰে সমস্যাসমূহ সমাধানৰ দাবী প্ৰতিবাদকাৰীসকলৰ। SSUI ধুবুৰী লোকাল কমিটিৰ পক্ষৰ পৰা ধুবুৰী কিছুমান জ্বলন্ত সমস্যালৈ, বিশেষকৈ আপোনালোকে জানে ধুবুৰী যান-জঁট সমস্যা এটা জটিল সমস্যা হিচাপে দেখা দিছে। একমাত্ৰ ধুবুৰীসমূহৰ ৰাস্তাটোৰ টেগ বাহাদুৰ ৰোড, এই টেগ বাহাদুৰ ৰোডত মানে হেপী গভৰ্ণমেণ্ট বা চৰকাৰী বা বেচৰকাৰী বাছ আস্থান থকাৰ কাৰণে আৰু টেগ বাহাদুৰখন আহল বহল নোহোৱাৰ কাৰণেও ইয়াত যথেষ্ট পৰিমাণে যান-জঁট হয় আৰু ভিতৰতো যান-জঁট হোৱাৰ কাৰণে গোটেই চহৰত যান-জঁট হয়। গতিকে আমি দাবী কৰিছোঁ ধুবুৰীৰ এই পাথৰঘাটৰ পৰা ফলিমাৰী হৈ গৌৰীপুৰলৈকে এটা বিকল্প এটা ৰাস্তা বহুত দিন আগৰ পৰাই পিডব্লিউডি ডিপাৰ্টমেণ্টৰ পৰা আমি শুনি আছোঁ যে এটা প্ৰস্তাৱ আকাৰে আছে, কিন্তু এতিয়ালৈকে তাৰ কোনো এইটো কাৰ্যকৰী হোৱা নাই। গতিকে এইটো আমি দাবী কৰিছোঁ অবিলম্বে এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। দ্বিতীয়তে ধুবুৰীৰ পৰা ফেৰীঘাটলৈ যি ৰাজ্যৰাণী এক্সপ্ৰেছ শব্দ তিনিদিন গতিত সহযোগ কৰি আছে, গতিকে আমি ইয়াৰ কাৰণে ৰাজ্যৰ ধুবুৰীৰ যিবিলাক মানুহে অহা কৰে গুৱাহাটীলৈ, সিহঁতৰ যি প্ৰয়োজন সেই প্ৰয়োজন পূৰাব পৰা নাই। আমি দাবী কৰিছোঁ যে এই ৰাজ্যৰাণী এক্সপ্ৰেছ প্ৰতিদিন সন্ধিয়া ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰিব লাগে। তৃতীয়তে আপোনালোকে জানে ধুবুৰী তিনিওফালে নদীঘাট আৰু এই নদীঘাটবোৰত দক্ষিণ পাৰত চৰ আৰু দক্ষিণ পাৰ অঞ্চলৰ বিভিন্ন হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে লঞ্চেৰে আৰু নাৱেৰে। আৰু আপোনালোকে দেখিছে যে এই 1 ফুট বহল এফালি কাঠৰ ওপৰেদি মানুহবিলাকে প্ৰাণ হাতত লৈ এই লঞ্চৰ পৰা নামে আৰু উঠে। গতিকে আমি দাবী কৰিছোঁ যে এই ঘাটবিলাক অতি এইবিলাক আধুনিকৰণ কৰিব লাগে আৰু মানুহৰ সুচল হোৱাকৈ, ৰাইজৰ সুচল হোৱাকৈ এই ঘাটবোৰ আধুনিকৰণ হ'ব লাগে। চতুৰ্থতে আমাৰ চেনপাৰাত আপোনালোকে জানে তাতেও ভিৰ হয় আৰু তাৰ ভিৰ কাৰণেও চহৰত যান-জঁট হয়। গতিকে এই চেনপাৰাত ৰেলৱে ক্ৰচিঙৰ ওপৰত এখন উৰণীয়া সেতু নিৰ্মাণ কৰিব লাগে। মোটামুটি এই 4টা দাবী লৈ আজি আমি এই বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ আৰু আমি য'তেই মাননীয় উপায়ুক্ত মহোদয়ক আমি এটা মেমৰেণ্ডাম দিম আৰু এইখিনি আমাৰ আজি প্ৰগ্ৰাম।